কথা এইটো একেখিনি কথা আকৌ আপোনালোকে একেখিনি কথাই বজাব। গতিকে গৌৰৱ গগৈক আৰু বিজেপিক প্ৰশ্ন নুসুধিবই। গৌৰৱ গগৈকে প্ৰশ্ন সুধিব, আপুনি পাকিস্তান গৈছিল নে যোৱা নাই? হা ইয়া না। যদি না তো না বুলি কওক, যদি হা তো হা বুলি কওক। হা ইয়া না কওক। আৰু যদি আপুনি গৈছিল হা হয়, 15 দিন আপুনি পাকিস্তানত কৰিলে কি? ভাৰতবৰ্ষৰ স্বাৰ্থৰ হকে ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত শক্তিশালীভাৱে উপস্থাপন কৰাৰ কাৰণে আপুনি পাকিস্তানত গৈ কোন কোন ষ্টেক হোল্ডাৰৰ লগত কথা পাতিলে ভাৰতৰ স্বাৰ্থৰ হকে? সেইখিনি জনাই দিয়ক। ভাৰত চৰকাৰে খুব ভাল পাব, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ভাল পাব, জনাই দিয়ক। আৰু যদি আপুনি কোনোবা মোল্লা মৌলবী ISIক লগ কৰিছে, সেই কথাটো আপুনি নকয়। যেতিয়ালৈকে আপুনি নকয় পাকিস্তানত গৈ কি কৰিলে, মানুহে ভাবিব পাকিস্তানটো আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ, ভাৰত বিৰোধী ৰাষ্ট্ৰ। তো পাকিস্তানততো কংগ্ৰেছৰ এজন MP বা কংগ্ৰেছৰ নেতা এনেই নাযায়, ফুৰিবলৈ নাযায়। ইছলামাবাদত আপোনালোকৰ মাজৰ কোনোবা ফুৰিব যাব নেকি? ইছলামাবাদত, কৰাচীত কোনোবা ফুৰিব যায় নেকি? নিশ্চয় কিবা হিডেন এজেণ্ডা আছে। সেই এজেণ্ডাটো কি গৌৰৱ গগৈয়ে ভাৰতবাসীক জনাব লাগে। কাৰণ তেওঁ ভাৰতীয় সংসদত, লোকসভাত কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে, সাংবিধানিক পদ এটাত আছে। গতিকে সাংবিধানিক পদত থকা এজন সাংসদে, এজন কংগ্ৰেছী নেতাই 15 দিন পাকিস্তানত গৈ কি কৰিছে? ক'ৰবাত কাৰোবাৰ ঘৰত ভাত খাব গৈছে, কাৰোবাৰ ঘৰত ৰাতি শুইছে, বেলেগ কথা, সেইখিনি নৰ্মেল কথা, সেইখিনি নালাগে আমাক। কিন্তু তেওঁৰ দৈনিক যি কাৰ্যক্ৰমণিকা 15 দিন আছিল, তাৰ ভিতৰত দেশৰ হকে কি কাম কৰিলে, কাক কাক লগ কৰিলে দেশৰ হকে কথা পতাৰ কাৰণে, সেইখিনি আমাক জনাই দিয়ক। আৰু যদি নজনায় এনেকৈ বেলেগ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কয় চৰকাৰে প্ৰমাণ কৰক। আৰে চোৰ কৰিছা তুমি, প্ৰমাণ কৰিব লাগিব চৰকাৰে। গতিকে যিজন মানে পাকিস্তানত গৈছে তেওঁৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিব ভাৰতীয় নাগৰিকে। গতিকে তেওঁ উত্তৰ দিয়ক। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ, তৰুণ গগৈ ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তৰুণ গগৈ ডাঙৰীয়াইতো গৌৰৱ গগৈ ডাঙৰীয়াক ভাৰতীয় নাগৰিক নকৰাকৈ থকা নাছিল, ভাৰতীয় নাগৰিক কৰি গ'ল। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ সন্তান দুটা কিয় ভাৰতীয় নাগৰিক নকৰিলে? বাই বাৰ্থটো তেওঁলোক ভাৰতীয় হ'ব লাগে, হয়েই ভাৰতীয়, কিন্তু ভাৰতীয় নাগৰিকত্ব বাদ দি চিটিজেনছ অফ ব্ৰিটেইন কিয় ল'লে? ব্ৰিটিছৰ নাগৰিকত্ব কিয় ল'লে? তৰুণ গগৈ ডাঙৰীয়াৰ নাতি যদি ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে আপুনি আৰু বেলেগ সাধাৰণ মানুহৰ পৰা কি আশা কৰিব পাৰে? গতিকে আমিতো কৃষক হালোৱা মানুহ, দিন ৰাত ৰাইজৰ লগত থকা মানুহ, তেওঁলোকতো শীত তাপ নিয়ন্ত্ৰিত AC ৰুমত থকা মানুহ, জন্মৰ পৰা AC ৰুমত থাকিছে, জন্মৰ পৰা ইংৰাজী শিকিছে, হিন্দী শিকিছে, সলসলীয়াকৈ হিন্দী ক'ব পাৰে, ইংৰাজী ক'ব পাৰে। মানুহে ভাবে তেওঁতকৈ জনা মানুহ এই ভাৰতবৰ্ষত আৰু কোনো নাই, অসমত তেওঁতকৈ বুদ্ধিমান মানুহ কোনো নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যোৱা 40 বছৰে ইয়াত যে ঘাঁহ বন কাটি চাফ কৰি আছে, হয়নে নহয়? অসমখনৰ যে ডাঙৰ ডাঙৰ গছপুলি ৰুই থৈছে, সেইবিলাক কথা কি কৰিছে? তেওঁ কি কাম কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ কাৰণে? না লোকসভাত ভালকৈ এটা বিষয় উত্থাপন কৰিছে, মণিপুৰ বিষয় উলিয়াই অসমৰ কথা যোৱা 15 বছৰ, মানে 15 নহয়, 10 বছৰ 11 বছৰটো হৈ গ'ল, 3বাৰ সাংসদতো। গতিকে 3বাৰ সাংসদত অসমৰ হৈ অসমৰ এটা মূল বিষয় লৈ তেওঁ কোনটো বিষয়ত মাত মাতিলে, বা তেওঁ চৰকাৰত থকা দিনত তেওঁৰ চৰকাৰে অসমৰ কাৰণে কি কৰিলে, তাৰ এটা হোৱাইট পেপাৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিয়ক যে আমি এইখিনি কৰিলোঁ। 855 জন ডেকা শ্বহীদক গুলীয়াই কোনটো দলে মাৰিলে, তাৰ উত্তৰো গৌৰৱ গগৈ দিব লাগিব। নলবাৰীত ইলেকশ্যন কেম্পেইন কৰিলে গ'লে নহ'ব। নলবাৰীত যে 855 জনৰ ভিতৰত কেইবাজনো ডেকা ল'ৰাক গুলীয়াই হত্যা কৰিলে, তাৰ ঘৰত গৈ গৌৰৱ গগৈ মাফিও মাৰিব লাগিব যে আমাৰ ভুল হৈছিল, আমি ডেকা ল'ৰাক গুলীয়াই মাৰিছিলোঁ অসম আন্দোলনৰ সময়ত। সেই মাফি নামাগাকৈ ভোট বিচাৰি গ'লে নহ'ব। প্ৰথম মাফি মাগক অসমীয়া ৰাইজৰ ওচৰত, তাৰপিছত ভোট বিচাৰি যাওক। মোৰ এইখিনিয়ে ক'ব লাগে। কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব আৰু আজি অসমৰ 13খন জিলাৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আৰম্ভ কৰি আমাৰ জ্যেষ্ঠ নেতৃবৰ্গ, সাংসদ, বিধায়ক,
মিত্ৰদল সকলোৱে দিন ৰাত আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে আৰু গঞাৰ ৰাইজক যাতে 100% ভোটদান কৰাৰ বাবে উৎসাহিত কৰিব পাৰে তাৰ কাৰণে এনেকুৱা সভাসমূহ কৰিছে আৰু আমিও আজি কামৰূপ জিলাৰ 5 নম্বৰ সভাখনত আজি উপস্থিত আছোঁ। গতিকে মই দেখিছোঁ অসমৰ বিভিন্ন জিলাত যিটো উৎসাহ NDAৰ পক্ষত বিজেপিৰ পক্ষত সেই উৎসাহটো ইয়াত কম নহয় বৰঞ্চ অকণমান বেছিহে। গতিকে এই দিশৰ পৰা আমি ক'ব পাৰোঁ দ্বিতীয় পৰ্যায়তো ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু অভূতপূৰ্ব আচলতে এক ফলাফল আমি লাভ কৰিব পাৰিম। কাৰণ গঞা ৰাইজৰ যিটো মনৰ আশা যে আমাক ট্ৰিপল ইঞ্জিনৰ চৰকাৰ লাগে, দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি আৰু পঞ্চায়ততো বিজেপি, অৰ্থাৎ দিল্লীতো NDA, দিছপুৰতো NDA আৰু পঞ্চায়ততো NDA চৰকাৰ আমাক লাগে। সেইকাৰণে আজি ৰাইজৰ মুখত বা ৰাইজৰ ওঠত এটাই ভাষা শুনিবলৈ পাইছোঁ যে পঞ্চায়ততো আমাৰ বিজেপি চৰকাৰ লাগে, সেইটো কাৰণে NDA চৰকাৰ লাগে। সেইকাৰণে আমি আজি সমগ্ৰ অসম জুৰি যি কেম্পেইন চলিছে, হয়তো ইয়াৰ পূৰ্বে এনেধৰণৰ পঞ্চায়ত নিৰ্বাচনত কেম্পেইন বিধানসভা বা লোকসভাৰ সমান্তৰালভাৱে চলিছে। তাতকৈ কোনো গুণে আমিতো কম কৰা নাই। বিৰোধীয়ে কি কৰিছে আমি নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ বা সন্মিলিত গণশক্তি অসম আৰু ৰাভা হাছং যৌথ সংগ্ৰামী মঞ্চ, আমি চাৰিওটা দলে সমান লক্ষ্য সমান আকাংক্ষাৰে এই নিৰ্বাচনত আমি দিন ৰাত আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে প্ৰচাৰ কাৰ্যত লাগিছোঁ। আজি দিগন্ত কলিতা ডাঙৰীয়া আজি নিজে নেতৃত্বত সত্যব্ৰত কলিতা ডাঙৰীয়া লগত থাকি যি ধৰণে কমলপুৰ সমষ্টিটোত আজি নিৰ্বাচনৰ প্ৰচাৰ সভা আয়োজন কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি গ'ল আমাৰ কামৰূপ জিলালৈ, পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে, আমাৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ আমাৰ অধ্যক্ষ ডাঙৰীয়ানী আহিছে, আমাৰ বিভিন্ন সত্যব্ৰত কলিতাদাৰ পৰা আমাৰ বিভিন্ন দুয়োটা দলৰ নেতৃত্ব আহিছে। গতিকে পঞ্চায়ত নিৰ্বাচনতো আমি যাতে 100% ভোটদান বা অধিকাধিক ভোটদান আমি গঞা ৰাইজৰ পৰা কৰাব পাৰোঁ, সেইটো লক্ষ্যৰে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।